মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় 1449 চনৰ বৰ্তমান অসমৰ নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰীত। তেওঁ চণ্ডীবৰ ভূঞা আৰু শিৰোমণি ভূঞাৰ বংশধৰ। তেওঁৰ পিতৃৰ নাম কুসুম্ব ভূঞা আৰু মাতৃ সত্যসন্ধ্যা। যিহেতু অতি কম বয়সত তেখেতে পিতৃ মাতৃক হেৰুৱাব লগা হয় আৰু সেই হেতুকে তেওঁৰ আইতাক খেৰসুঁতীৰ দ্বাৰা তেওঁ লালন পালন হয়। 12 বছৰ বয়সত আইতাকে তেওঁক মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিয়ে। বৰ্ণমালা শিকিয়েই তেখেতে কৰতল কমল নামেৰে এটা কবিতা ৰচনা কৰে আৰু যাৰ ফলত মহেন্দ্ৰ কন্দলীয়ে শংকৰক দেৱ উপাধি প্ৰদান কৰে আৰু ইয়াৰ পাছতেই শংকৰৰ পৰা শংকৰদেৱ হৈ গৈ। শংকৰদেৱে 21 বছৰ বয়সত সূৰ্যৱতীৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু প্ৰায় 3 বছৰ পাছত এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পাছত সূৰ্যৱতীৰ মৃত্যু হয়। শংকৰদেৱে বৰদোৱাৰ পৰা তেখেতে প্ৰথমটো তীৰ্থযাত্ৰা আৰম্ভ কৰিছিল 32 বছৰ বয়সত আৰু এই তীৰ্থযাত্ৰাৰ সময়তেই তেখেতে বদ্ৰিকা আশ্ৰমত প্ৰথমটো বৰগীত ৰচনা কৰিছিল। মন মেৰি ৰাম চৰণেহি লাগু তেখেতৰ প্ৰথমটো বৰগীত আছিল আৰু শংকৰদেৱৰ বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখিত। ব্ৰজাৱলী ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ। প্ৰায় 12 বছৰ তীৰ্থভ্ৰমণ কৰি তেওঁ পুনৰ আলিপুখুৰী পায়হি আৰু ইয়াৰ পাছতে তেখেতে ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কামত মনোনিৱেশ কৰে। তেখেতৰ প্ৰথমটো তীৰ্থভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ভক্তি প্ৰদীপ গ্ৰন্থখন ৰচনা কৰিছিল। বুঢ়ীমা খেৰসুঁতীৰ মৃত্যুৰ পাছত শংকৰদেৱে দ্বিতীয়বাৰ কালিন্দীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শংকৰদেৱে কীৰ্তনখন সজায় আৰু কীৰ্তনঘৰত ভাওনা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে আৰু এই ভাওনাসমূহত প্ৰথমবাৰৰ কাৰণে মুখা ব্যৱহাৰ কৰা হৈছিল আৰু এই ভাওনাই আছিলে প্ৰথমখন চিহ্নযাত্ৰা ভাওনা। শংকৰদেৱৰ ভাওনাসমূহক অংকীয়া নাট নামেৰে জনা যায় আৰু চিহ্নযাত্ৰাই আছিলে শংকৰদেৱৰ প্ৰথমখন অংকীয়া নাট। মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য। মাধৱদেৱে পোনপ্ৰথমবাৰৰ বাবে শংকৰদেৱক লগ পাইছিল ধোৱাহাট বেলগুৰি সত্ৰত। শংকৰ মাধৱৰ এই মিলনক ইতিহাসত মণিকাঞ্চন সংযোগ নামেৰে জনা যায়। শংকৰদেৱৰ জনপ্ৰিয়তাক ব্ৰাহ্মণ পণ্ডিতসকলে ভাল পোৱা নাছিল আৰু আহোম ৰজাক গোচৰ দিয়াত আৰম্ভ কৰিছিল আৰু যাৰ ফলত চুহুংমুং দিহিঙীয়া ৰজাই শংকৰদেৱৰ জোঁৱাই হৰিক মৃত্যুদণ্ড দিছিল আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকে আহোম ৰাজ্য এৰি পলাই গৈছিল। বিভিন্ন ঠাই অতিক্ৰম কৰি অৱশেষত তেওঁলোকে পাটবাউসীত উপস্থিত হয় আৰু এই পাটবাউসীতেই গুৰুজনাৰ কৰ্মময় জীৱনৰ প্ৰধান কেন্দ্ৰস্থল প্ৰতিষ্ঠা কৰে আৰু অৱশেষত ইয়াৰ পৰাই তেওঁ দ্বিতীয়বাৰৰ কাৰণে তীৰ্থভ্ৰমণলৈ যায়। বিভিন্ন ঠাই অতিক্ৰম কৰি প্ৰায় 6 মাহৰ মূৰত শংকৰদেৱ পাটবাউসীত উপস্থিত হয়। চিলাৰায়ে শংকৰদেৱৰ মুখত শ্ৰীকৃষ্ণৰ লীলা কথা শুনি ছবিৰে সেই ছবি তুলি দিবলৈ কোৱাত শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰে। কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত শংকৰদেৱে গুণমালা পুথিখন ৰচনা কৰিছিল আৰু এই গুণমালাই আছিল শংকৰদেৱৰ আটাইতকৈ শেষৰ আৰু সৰু গ্ৰন্থ। ইয়াৰোপৰি শংকৰদেৱে চিলাৰায়ৰ অনুৰোধত একে ৰাতিয়েই সীতা স্বয়ম্বৰ বা ৰাম বিজয় নাটকখন লিখি তাৰ ভাওনা কৰি দেখুৱাইছিল। শংকৰদেৱে উত্তৰাখণ্ডৰ ৰামায়ণ, মাধৱ কন্দলীয়ে সপ্তখণ্ড ৰামায়ণ, মাধৱদেৱে আদিকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে। শংকৰদেৱৰ অন্যান্য ৰচনাৱলী হৈছে আনাদি পাটন, আজমিল উপাখ্যান, অমিত মন্থন, ভক্তি প্ৰদীপ, বালি চলন, আদ্য দৰ্শন, কীৰ্তন ঘোষা ইত্যাদি। কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, শ্ৰী ৰাম বিজয় নাট শংকৰদেৱৰ প্ৰধান অংকীয়া নাট। ভাদ মাহৰ শুক্ল দ্বিতীয় তিথিত প্ৰায় 120 বছৰ বয়সত গুৰুজনাই ইহলীলা ত্যাগ কৰে।